সৰুতে মীনা বজাৰ কোনে কোনে গৈছে বাৰু? আজিকালি আছেনে নাই মই ইমান নাজানো, কিন্তু সৰুতে বহুত এনজয় কৰিলোঁ আমি। আৰু ইমানেই এক্সাইটেড হৈ থাকোঁ আগৰ পৰাই, মাহঁতে যেতিয়া কয় আজি মীনা বজাৰ যাম দেই ইভিনিং। ছ' মাইনাৰ কাৰণে এতিয়া মীনা বজাৰ খ্ৰীষ্টমাছ মাৰ্কেটৰ নিচিনাই হৈ গৈছে। আজিকালিৰ দিনতো যে এনেকুৱা বস্তুবিলাক মাইৰাক দেখুৱাবলৈ পাই বহুতেই হেপ্পী আমি, কাৰণ চাইল্ডহুডৰ মেমৰিজবিলাকতো এনেকুৱাই হয়, হয়নে? ছ' আজি গ'লোঁ আমি ষ্টুটগাৰ্টৰ খ্ৰীষ্টমাছ মাৰ্কেটখন চাবৰ কাৰণে। মাইৰাটো বহুতেই এক্সাইটেড, আৰু এই ডাঙৰ চকৰিটোত তাই উঠিছে দেউতাকৰ লগত। ইমানেই তাই হেপ্পী, আৰু দেউতাকক টানি টানি লৈ গৈছিলে। ইমানেই ধুনীয়া ধুনীয়া ষ্টল আছে, কাপোৰৰ পৰা আৰম্ভ কৰি লাইটছ, খোৱাৰ ৰেষ্টুৰেণ্ট সকলোবোৰ। আৰু মাইৰাই দেউতাকক টানি টানি লৈ গৈছে এভৰি দোকানলৈ, য'ত য'ত চকলেট দেখিছে। ছোৱালী আৰু দেউতাকৰ সম্বন্ধবিলাক যে এনেকুৱাই হয়, হয়নে? যিমানেই আপুনি মাক হিচাপে তাইৰ লগত ২৪ ঘণ্টা লাগি নাথাকক কিয়, কিন্তু তাই দেউতাকক স্পেচিয়েলি বিচাৰে। আমাৰ তাত যেনেকৈ প্ৰতিখন ঘৰেই দিৱালী চেলিব্ৰেশ্যন কৰে, ইয়াতে খ্ৰীষ্টমাছটো তেনেকৈ প্ৰতিখন ঘৰেই চেলিব্ৰেশ্যন কৰে, আৰু চবেই লাইটছ লগায়, খ্ৰীষ্টমাছ ট্ৰী লগায়। আৰু এয়া মাইৰা, ইয়াতে ইমানেই ঠাণ্ডা পৰিছে, তাইক টুপি পিন্ধাই দিছোঁ কিন্তু তাই নিপিন্ধে। আজিলৈ সিমানেই, নেক্সট ব্লগত আকৌ লগ পাম, বাই বাই।